নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ডিবি ষ্টাডি গ্ৰুপ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে এই যে কুৱেশ্যনটো যে আছে দ্য এংগল অফ ইলিভেশ্যন অফ এ ক্লাউড ফ্ৰম আ পইণ্ট 60 meter above the surface of the water of a lake is 30 degree and the angle of depression of its shadow in water of lake is 60 degree to find the height of the cloud from the surface of water এই কুৱেশ্যনটোৰ যিটো ডায়েগ্ৰাম আছিল মই ডায়েগ্ৰামটো অলপ তোমালোকক বুজাওঁতে ভুল হৈছিল গতিকে এনচাৰটো ঠিকে আছে 120 মিটাৰে হয় বাট ডায়েগ্ৰামৰো কথা থাকে ন ডায়েগ্ৰামৰতো এটা মাৰ্কছ থাকে আৰু ডায়েগ্ৰামটো যদি ভুল হয় তেনেহ'লে সাপোজ ডায়েগ্ৰামটো ভুল কিন্তু মই তোমালোকক এনচাৰটো ৰাইট কৰি দিছোঁ সেইটো এটা মোৰ ফালৰ পৰা এটা ডাঙৰ মিষ্টেক হ'বনে নাই তো গতিকে মই সেই ডায়েগ্ৰামটো কাৰেক্টলি তোমালোকৰ কাৰণে মই কৰি দিবলৈ ওলাইছোঁ চোৱা যে কুৱেশ্যনটোত কি কৈছিল যে ঠিক আছে যে হ্ৰদৰ পানীৰ উপৰিভাগৰ পৰা 60 মিটাৰ ওপৰত থকা এটা বিন্দুৰ পৰা এটা ডাৱৰৰ উন্নতি কোণ 30 ডিগ্ৰী চোৱা এইটো পানীৰ লেক ঠিক আছে এইটো ক্লাউড এ চি জি এফ ই বি চি মই নাম দিছোঁ এইটো হ'ল এংগল অফ কি হয় এংগল অফ এলিভেশ্যন হয় নহয় হ্ৰদৰ পানীৰ উপৰিভাগ এইটো হ্ৰদৰ পানীৰ উপৰিভাগ এই উপৰিভাগটো কথা কৈছে উপৰিভাগৰ পৰা 60 মিটাৰ ওপৰত কিমান মিটাৰ ওপৰত আছে 60 মিটাৰ ওপৰত দেখিছানে 60 মিটাৰ ওপৰত আছে কিমান এংগল অফ এলিভেশ্যন 30 ডিগ্ৰী এইটো এ বি চি এটা ট্ৰাইংগল ঠিক তেনেকৈ আৰু হ্ৰদৰ পানীত পৰা ইয়াৰ প্ৰতিফলনৰ অৱনতি কোণ মানে এংগল অফ ডিপ্ৰেশ্যন মানে যিটো শ্বেডো বা ৰিফ্লেকশ্যন যিটো কি হয় 60 ডিগ্ৰী মানে প্ৰতিফলনৰ পিছত এই প্ৰতিফলনৰ পিছত এনেকৈ আহিলে নাই আহি কিনে ইয়াতে ইনচিডেণ্ট হৈ কিনে প্ৰতিফলনৰ পিছত কি হয় এইফালে আহিলে নাই তো এইটো কিমান এংগল অফ ডিপ্ৰেশ্যন 60 ডিগ্ৰী মানে পানীৰ একদম ভিতৰত একদম তলৰ গভীৰতাত হয়নে দিছ ইজ দ্য ইমেজ অফ ক্লাউড গতিকে কি বুজি পালা যে এ বি চি এটা ত্ৰিভুজ এণ্ড বি চি এফ এটা ত্ৰিভুজ এই দুটা ত্ৰিভুজৰ পৰা আমি 1030 ডিগ্ৰী এণ্ড 1060 ডিগ্ৰী ল'ব লাগিব তেতিয়া আমি এনচাৰটো পাম আৰু এইখিনি হ'ল হাইট হয়নে এই জি আমি এইটো বস্তু এই ভেলুটো উলিয়াব লাগে এইচ অ'কে এই ভেলুটো আমি ওলাব লাগে অ'কে তো তাৰ কাৰণে তোমাৰ আমি এইখিনিটো বুজি পাইছা তোমালোকে হয়নে এই ডায়েগ্ৰামটো ভুল আছিল গতিকে এই ডায়েগ্ৰামটো নহয় কাৰেক্ট দিছ ইজ দ্য কাৰেক্ট ডায়েগ্ৰাম অ'কে তো গতিকে 1030 ডিগ্ৰীৰ ক্ষেত্ৰত আমি কি লৈছিলোঁ এইচ মাইনাছ 60 লৈছিলোঁ কিয় এইচ মাইনাছ 60 লৈছিলোঁ কাৰণ এ চিটো আমি কেনেকৈ পাম আমি এ জিৰ পৰা চি জি মাইনাছ কৰি আমি এ চি পাওঁ নাপাওঁ গতিকে এইচ মাইনাছ 60 হ'ব আৰু ইফালে বি চি এফ এইটোৰ ক্ষেত্ৰত এইচ প্লাছ 60টো আমি কেনেকৈ পাইছিলোঁ পানীৰ তলত ৰিফ্লেকশ্যনৰ পিছত পানীৰ ৰিফ্লেকশ্যনৰ চোৱা এনেকৈ ইনচিডেণ্ট হ'ল ইনচিডেণ্ট কিন্তু ৰিফ্লেকশ্যনৰ পিছত এনেকৈ গ'ল নাই হ'লনে তো পানীৰ তলত যিমানে গভীৰতা থাকে নাথাকে থকাৰ ফলত কি হৈ গ'ল তো চি জি এফ হ'লনে তো এ চি জি কিমান চি জি কিমান 60 মিটাৰ জি এফ কিমান হ'ব তো এইচ প্লাছ 60 নহ'ব জানো এইখিনিতো এইচ প্লাছ 60 হয়নে নহ'ল তো সেইকাৰণে এইটো ক্ষেত্ৰত হ'ল এইচ মাইনাছ 60 এণ্ড এইটো ক্ষেত্ৰত হ'ল এইচ মাইনাছ 30 এইটোৰ ক্ষেত্ৰত হ'ল এইচ প্লাছ 60 তো দিছ ইজ দ্য কাৰেক্ট ডায়েগ্ৰাম অফ দিছ কুৱেশ্যন তো আই হোপ তোমালোকে এই ডায়েগ্ৰামটো ড্ৰ কৰি তোমালোকে এনচাৰটো যাতে শুদ্ধ কৰি লোৱা ধন্যবাদ